বিটিচি পৰিষদীয়লৈ কেৱল মাত্ৰ মাজত কেইটামান দিন বাকী আছে। ভোট গ্ৰহণৰ দিন যিমানে আগবাঢ়ি আহিছে সিমানেই আচলতে যথেষ্ট চৰ্চালৈ আহিছে বিটিচি পৰিষদীয় নিৰ্বাচন। আৰু এই নিৰ্বাচনৰ প্ৰাকক্ষণত আজি আহি উপস্থিত হৈছো মথনগুৰি পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ দলৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত। আৰু এই মুখ্য নিৰ্বাচনী কাৰ্যালয়ত ইতিমধ্যে দেখিবলৈ পাইছো বিভিন্ন স্তৰৰ তেওঁলোকৰ নেতাসকল আহি উপস্থিত হৈছে। মথনগুৰি পৰিষদীয় সমষ্টিৰ বিভিন্ন পৰ্যায়ৰ যি নেতাসকল আছে তেওঁলোক আছে। APCCৰ সম্পাদক আৰু এই মথনগুৰি সমষ্টিৰ পৰ্যবেক্ষক ৰুহুল আহমেদ ডাঙৰীয়া আছে। তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কেনেকুৱা ধৰণৰ আপোনালোকৰ প্ৰস্তুতি? কাৰণ এই সমষ্টিত বিশেষভাৱে মথনগুৰি পৰিষদীয় সমষ্টিত দেখা গৈ আছে যে প্ৰতিটো ৰাজনৈতিক দলেই আচলতে এটা প্ৰাৰ্থী দিছে। যথেষ্ট শক্তিশালীভাৱে বিজেপিও ইয়াত অৱতীৰ্ণ হৈছে। আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা? চাওক, নিৰ্বাচনৰ পৰিস্থিতি কেৱল নিৰ্বাচন চলাকালীন সময়ত ল'লে এইটো ঠিক নহয়। ইতিমধ্যে আপোনালোকে গম পাইছে আমাৰ ব্লক সভাপতিৰ নেতৃত্বত ইয়াৰ আগতেও আমাৰ প্ৰতিটো মণ্ডলত আমি সভা সম্পন্ন কৰিছোঁ। প্ৰতিখন ভোটত আমাৰ সভা হৈছে বা নিৰ্বাচনী যি দিন ঘোষণা হোৱাৰ আগতো আমাৰ সভাপতি শ্ৰী গৌৰৱ গগৈ ডাঙৰীয়াই আমাৰ দক্ষিণ হাউলীত আমাৰ ডাঙৰ আমি জনসভা কৰিছোঁ। তো আমাৰ নিৰ্বাচনী প্ৰচাৰ ইতিমধ্যে বহুত দিন আগৰ পৰাই চলি আছে। বিশেষকৈ আমাৰ যিসকল প্ৰাৰ্থী প্ৰত্যাশীসকল আছিলে সকলো মিলি আমি আপোনালোকে যদি গম পায় গায়ে গায়ে ভোটে ভোটে ৰাইজৰ মাজত তেওঁলোকে নিৰ্বাচনী প্ৰচাৰ বহুত দিন আগৰ পৰাই চলি আছে। তো ইয়াৰ পৰা এটা কথা যি স্পষ্ট যে আমাৰ নিৰ্বাচনী প্ৰচাৰ আৰু আমাৰ যি প্ৰস্তুতি আমি ঠিক যেই ধৰণে ল'ব লাগে ঠিক তেনেধৰণে আমি আগবাঢ়ি গৈ আছোঁ। আৰু এনেকৈ যি আগবাঢ়ি গতিৰ ফলত আমাৰ নিৰ্বাচনী ফলাফলো আপোনালোকে চাব আমি ভাল ফলাফল পাবলৈ সক্ষম হ'ম। আমি বাকী যি প্ৰাৰ্থীসকল আছে বা দল আছে তেখেতসকলতকৈ আমি বহুত হাজাৰ ভোটত আমি ব্যৱধানত জয়ী হ'ম। শেহতীয়াভাৱে দেখা গৈছে যে মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে এটা কথা উল্লেখ কৰিছে যে মথনগুৰি সমষ্টিত বিজেপিৰ লগত কংগ্ৰেছৰ যি প্ৰতিদ্বন্দ্বিতা সেয়া হ'ব আৰু কংগ্ৰেছ দ্বিতীয় নম্বৰত থাকিব বুলি কৈছে। তেওঁলোকে জিকিব আৰু আপোনালোক 2 নম্বৰত থাকিব বুলি কৈছে। কি ক'ব? চাওক, ইতিমধ্যে যিহেতু বিজেপিৰ বৰ্তমান যিজন MCLA যে পৰিষদীয় সদস্য তেওঁ বিজেপি দলৰ পৰা হয়, তেওঁলোকে প্ৰথম স্থানত থকাৰ আশা কৰাটো স্বাভাৱিক। আৰু বিজেপি আমাৰ দ্বিতীয় নম্বৰ দিছে, ইয়াৰ দ্বাৰা আপোনালোকে স্পষ্ট যে আমি জয়ী হৈ গৈ আছোঁ। তেওঁলোকে কেতিয়াও নিজৰ পৰাজয়বোৰ হ'ব বুলি তেওঁলোকে নকয়। কিন্তু বিজেপি যি সময়ত আমাৰ সাংগঠনিক আপোনালোকে জানে যোৱা 25 বছৰ যি আমাৰ BTC নিৰ্বাচন আমি কংগ্ৰেছে কেতিয়াও শক্তিশালীভাৱে প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা নাছিলোঁ। প্ৰথমবাৰৰ কাৰণে আমাৰ গৌৰৱ গগৈ ডাঙৰ নেতৃত্বত 40টা আসনতে আমি প্ৰাৰ্থী থিয় কৰাবলৈ সক্ষম হৈছোঁ। আৰু প্ৰথমবাৰ আমি শক্তিশালীভাৱে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ সময়ত তেওঁলোকে আমাৰ দ্বিতীয় স্থান দিয়া মানে আপোনালোকে বুজি পাব লাগে যে আমি জয়ী হৈ গৈছোঁ। কাৰণ তেওঁলোকৰ প্ৰাৰ্থী এতিয়া ইতিমধ্যে তেওঁলোকৰে MCLA ইয়াতে যোৱা 2 বছৰ হ'ল গৌতম দাসে ইয়াত MCLA হৈ আছে। আৰু তেওঁলোকেতো নিজকে পৰাজয় বুলি কেতিয়াও সংবাদ মাধ্যমৰ আগত নকয়। আৰু এটা প্ৰশ্ন আহে যে আপোনালোকৰ প্ৰাৰ্থী দিয়াৰ ফলত, কাৰণ এই সমষ্টিত যদি আমি ভোটৰ সংখ্যাৰ ক্ষেত্ৰত চাবলৈ যাওঁ তেতিয়াহ'লে সংখ্যালঘু ভোটৰ সংখ্যা অধিক আছে আৰু প্ৰাৰ্থীৰ ক্ষেত্ৰতো সংখ্যালঘু প্ৰাৰ্থী বেছি আছে। গতিকে এনে ক্ষেত্ৰত ভোট বিভাজন হৈ বিজেপিয়ে তাৰ ফলাফল ল'ব নেকি? নাই, বিজেপিৰ প্ৰাৰ্থীকতো বৰ্তমানৰ সময়ত কোনেও ভোট নিদিয়ে। আজি যদি সেই হিচাপে চাই আমাৰ কংগ্ৰেছ দল জাতি ধৰ্ম ভাষা নিৰ্বিশেষে সকলো শ্ৰেণীৰ মানুহ, সকলো ধৰ্মৰ মানুহ, সকলো ভাষাৰ মানুহ কংগ্ৰেছ দলক আঁকোৱালি লৈছে আপোনালোকে জানে। আৰু মথনগুৰি সমষ্টিত বিভিন্ন জাতি জনগোষ্ঠীৰ লোক ইয়াতে আছে। ৰাজবংশী মানুহ আছে, বেংগলী মানুহ আছে, নেপালী মানুহ আছে, বড়ো মানুহ আছে। সকলো শ্ৰেণীৰ মানুহে আমাৰ প্ৰাৰ্থীক ভোট দিব। আৰু আমাৰ যিজন প্ৰাৰ্থী যদিও ধৰ্মীয় সংখ্যালঘুৰ আপোনাৰ প্ৰাৰ্থী হয়, তেওঁৰ লগত চাব সদায় লগত থকা ওচৰে পাজৰে থকা অন্য বিভিন্ন জনগোষ্ঠীৰ মানুহ তেওঁৰ লগত থকা আমি পৰিলক্ষিত পাইছে বা আপোনালোকেও লক্ষ্য কৰিছে। তো আমি কেৱল ধৰ্মীয় সংখ্যালঘুৰ ভোটৰ দ্বাৰা জয়ী হ'ম তেনেকুৱা কথা নকওঁ। মথনগুৰি সমষ্টিৰ বিভিন্ন জনগোষ্ঠীৰ মানুহে আমাক আঁকোৱালি ল'ব, আমাক ভোট দিব। আৰু ভোট বিভাজনৰ কথা নাহে। BPF যদিও আপোনাৰ ধৰ্মীয় সংখ্যালঘুৰ প্ৰাৰ্থী দিছে, প্ৰাৰ্থী হিচাপে তেওঁক মানুহে সিমান এটা পচন্দ নকৰে। BPFৰ এটা গণবৃত্তি আছিলে, কিন্তু সেই গণবৃত্তি লাহে লাহে নোহোৱা হৈছে। যেতিয়াৰ পৰা মানুহে গম পালে যে BPFৰ হাগ্ৰামা মহিলাৰী হিমন্ত বিশ্ব শৰ্মাৰ কথাত উঠা বহা কৰে। যিজন হিমন্ত বিশ্ব শৰ্মা দিনত 1000টা মিছা কথা কয়, যিজন হিমন্ত বিশ্ব শৰ্মা গাদী ৰক্ষাৰ কাৰণে সদায় দল পৰিৱৰ্তন কৰে, যিজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজৰ গাদী ৰক্ষাৰ কাৰণে আদানী আম্বানীক দিয়াৰ কাৰণে জনজাতি লোকৰ 40,000 বিঘা মাটি উচ্ছেদ চলাইছে, যিজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কেৱল আদানী আৰু আম্বানীক খুচ কৰাৰ কাৰণে সন্তুষ্ট কৰাৰ কাৰণে হাজাৰ হাজাৰ লাখ লাখ মানুহক গৃহহীন কৰিছে, ভূমিহীন কৰিছে। আৰু সেইজন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাত উঠা বহা কৰা UPPL আৰু BPF দলক এইবাৰ মানে ভোট নিদিয়ে। এইটো কথা আপোনালোকে নিৰ্বাচনত নিশ্চয় প্ৰমাণ পাব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। মোৰ ওচৰত আছে মথনগুৰি পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ দলৰ নিৰ্বাচন পৰিচালনা সমিতিৰ সভাপতি তথা জ্যেষ্ঠ কংগ্ৰেছী নেতা খলিলুৰ ৰহমান। পোনপটীয়া প্ৰশ্ন কৰিছোঁ, কিমান ভোটৰ ব্যৱধানত আপোনালোকে জয়লাভ কৰিব বুলি ভাবে? মথনগুৰি সমষ্টি আমি আগৰ পৰাই জয়ী হৈ আছোঁ। কাৰণ আমি আজিৰ দিনত যিখিনি প্ৰচাৰ চলিছে এই প্ৰচাৰটো আজিৰ দিনৰ পৰা নহয়, এতিয়া আজি এবছৰৰ পৰাই প্ৰচাৰ চলাই আছোঁ। আৰু ইতিমধ্যে মথনগুৰি সমষ্টিৰ ৰাইজে কংগ্ৰেছ দলক ভোট দিয়াৰ কাৰণে প্ৰস্তুতি আছে। সম্পূৰ্ণভাৱে নিশ্চিতভাৱে আমি জয়ী হ'ম আৰু আমি প্ৰায় 5,000 ভোটৰ ব্যৱধানত জয়ী হ'ম।
ইয়াতে অন্য দলে ভোট বিভাজনৰ জৰিয়তে লাভান্বিত হোৱাৰ কিবা পৰিকল্পনা তেওঁলোকে কৰিছে নেকি, যাৰ কাৰণে হয়তো আপোনালোকক 2 নম্বৰত থকা বুলি কৈ আছে, তেওঁলোকে আচলতে সেই সুযোগটো ল'ব বিচাৰিছে নেকি? নাই, ইয়াতে আচলতে কোনো বিভাজন নহ'ব। আমাৰ কংগ্ৰেছ দলে একচেটিয়াভাৱে ভোট পাব, গতিকে ইয়াত কোনো বিভাজন নহয় বুলি মই ভাবোঁ। হয়, এয়া আছিলে মথনগুৰি পৰিষদীয় সমষ্টিৰ কংগ্ৰেছ দলৰ নিৰ্বাচন পৰিচালনা সমিতিৰ সভাপতি, লগতে তত্ত্বাৱধায়ক তেওঁলোকৰ সৈতে কথা পাতিলোঁ, বা তেওঁলোকে যথেষ্ট আত্মবিশ্বাসী যে তেওঁলোকে এইবাৰ মথনগুৰি পৰিষদীয় সমষ্টিত এক বৃহৎ সংখ্যক ভোট লৈ পেলাই তেওঁলোকে নিৰ্বাচন জয়ী হ'ব। আৰু ইতিমধ্যে বিজেপিয়ে যি দাবী কৰি আছে বা সকলোৰে যি বিভিন্ন ধৰণৰ সমালোচনা, সেই সকলো সমালোচনা উফৰাই তেওঁলোকে এইবাৰ বিজয়ৰ নিচান উৰাবলৈ সক্ষম হ'ব। কিন্তু পৰৱৰ্তী সময়ত আমি এই কথাটো উল্লেখ কৰিব লাগিব যে 22 ছেপ্টেম্বৰ তাৰিখে যেতিয়া ভোটগ্ৰহণ অনুষ্ঠিত হ'ব, ৰাইজে আচলতে কংগ্ৰেছ দলৰ পক্ষত কিমান নিজৰ মতামত প্ৰকাশ কৰে, বা ৰাইজৰ কাৰণে কংগ্ৰেছ দলৰ প্ৰাৰ্থীয়ে হওক বা বিভিন্ন পৰ্যায়ৰ যি নেতাকৰ্মীসকল আছে তেওঁলোকে ৰাইজক আকৰ্ষিত কৰিবলৈ বা জনসাধাৰণক তেওঁলোকৰ প্ৰতি আকৰ্ষিত কৰিবলৈ কি ধৰণৰ পন্থা অৱলম্বন কৰে, সেয়াও কিন্তু সময়ত হ'ব লক্ষণীয়।